নিশ্চয়কৈ যদি চাওক এইখিনি মুহূৰ্তত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কেৱল জনস্ৰোত চৌদিশে কেৱল জনস্ৰোত কেৱল মানুহ দেখি মানুহ কাৰণ জুবিন দাক ভাল পোৱা জুবিন দাক আদৰ কৰা জুবিন দাক বুকুত লৈ জীয়াই থকা যিসকল আজন্ম প্ৰেমিক সেই প্ৰেমিকসকল আহি উপস্থিত হৈছে জুবিন দাক শেষবাৰৰ বাবে চাইছে আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা আঁতৰি গৈছে অশ্ৰুসিক্ত নয়নেৰে আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আমাৰ বহু কেইগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট আছে দৃশ্যাংশ দেখুৱাই যাম এইখিনি মুহূৰ্তত পত্নী গৰিমা শইকীয়া গাৰ্গ আহিছে পত্নী গৰিমা শইকীয়া গাৰ্গ সহিতে তেওঁৰ পৰিয়ালৰ যিসকল লোক সেই লোকসকল আহিছে আহি অন্তিম শয়নত থকা চেনেহৰ মৰমৰ আদৰৰ জুবিন দাক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে কিছু সময় নীৰৱে ৰৈ গৰিমা শইকীয়া বয়ে কিছু সময় নীৰৱে ৰৈ তেওঁক চাইছে সেই যি কঠোৰ দৃশ্য আমি দেখুৱাবলগীয়া হৈছে প্ৰতিদিন টাইমত দৰ্শকসকলক কিন্তু এটা কথা মানি ল'ব লাগিব যে বাস্তৱ সত্য সেই বাস্তৱ সত্য হয়তো মানি ল'ব লাগিব কিন্তু তেওঁ কায়িকভাৱেহে আমাৰ মাজৰ পৰা নাইকিয়া হৈছে কিন্তু তেওঁৰ যিখিনি কৰ্মৰাজি সৃষ্টিৰাজি যিসমূহ গীত যিসমূহ কবিতা যিসমূহ গীতৰ কথা যিসমূহ অভিনয় সেইসমূহ সদায় প্ৰতিগৰাকী লোকৰ প্ৰতিগৰাকী অসমীয়াৰ বুকুত জিঙাই থাকিব সেই কথা আজি এই যি দৃশ্য এই দৃশ্যই বাৰে বাৰে প্ৰমাণিত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে অশ্ৰুসিক্ত নয়নেৰে ইয়াৰ পৰা ওলাই গৈছে পুষ্পাঞ্জলি অৰ্পণ কৰিছে জুবিনদাৰ নিথৰ দেহত আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি ইয়াৰ পৰা অশ্ৰুসিক্ত নয়নেৰে ওলাই গৈছে বহু লোক আহিছে তেওঁলোকে কেৱল কান্দিছে আৰু কান্দিছে কাৰণ আজি অসমবাসী শুব পৰা নাই বিগত 3 দিন 3 ৰাতি ধৰি অসমবাসী শুব পৰা নাই উজাগৰি নিশা কটাইছে অসমৰ আত্মাটো যেন নোহোৱা হৈছে কাৰণ জুবিন গাৰ্গক অসমীয়া মানুহে ইমানেই ভাল পাইছিল যে জুবিন গাৰ্গৰ যিখিনি সৃষ্টিৰাজি জুবিন গাৰ্গৰ যিখিনি কালজয়ী গীত প্ৰতিটো কালজয়ী গীতে বুকুত বান্ধি জিঙাই আছিল সুখৰ দিনতো জুবিন গাৰ্গৰ গীত দুখৰ দিনতো জুবিন গাৰ্গৰ গীত শুনি শুনি তেওঁলোকে সময় কটাইছিল অসমৰ লোকসকল প্ৰতিগৰাকী আমি যদি চাওঁ তিনিটা প্ৰজন্ম আমাৰ পূৰ্বৰ প্ৰজন্ম বৰ্তমানৰ প্ৰজন্ম আৰু দ্বিতীয়টো প্ৰজন্ম তাৰ তৃতীয়টো প্ৰজন্ম এই তিনিটা প্ৰজন্মই জুবিন গাৰ্গৰ গীতক ভাল পায় জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ যিখিনি গীত সেই গীতখিনি শুনি শুনি তেওঁলোকে সময় কটায় সেই ধৰণৰ আছিল জুবিন গাৰ্গ সকলোৰে মৰমৰ সকলোৰে আদৰৰ কিন্তু সেইগৰাকী জুবিন গাৰ্গে আমি যি দৃশ্য এইখিনি মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ অতি কঠোৰ হৃদয়েৰে আমি এই দৃশ্য দেখুৱাবলগীয়া হৈছে অন্তিম শয়নত জুবিন গাৰ্গ শুই আছে কাইলৈ 8 বজাৰ লগে লগে ইয়াৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হ'ব অন্তিম সংস্কাৰৰ বাবে আৰু সেই অন্তিম সংস্কাৰটো লক্ষ লক্ষ অনুৰাগীয়ে ভিৰ কৰিব কালিৰ দিনটোত যেতিয়া গুৱাহাটী বিমানবন্দৰৰ পৰা নশ্বৰ দেহ লৈ অহা হৈছিল এক অভাৱনীয় অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে গুৱাহাটী বিমানবন্দৰৰ পৰা বাসগৃহলৈ অৰ্থাৎ কাহিলীপাৰাৰ বাসগৃহলৈ ৰাস্তাৰ কেউফালে জুম বান্ধি থিয় হৈছিল জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল জুবিন দাক ওচৰৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিছিল আমি সেইসমূহ দৃশ্যাংশ দেখুৱাইছিলোঁ কি অভাৱনীয় পৰিৱেশ তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে অসমবাসীৰ হিয়া সুদা কৰি অসমবাসীৰ প্ৰতিগৰাকী অসমীয়াৰ হিয়া সুদা কৰি জুবিন গাৰ্গ আমাৰ পৰা বিদায় লৈছে সেয়া বাস্তৱ সত্য মানিব লাগিব কিন্তু তেওঁৰ যি কায়িক বিদায় হয় ৰূপম আমাক পোনপটীয়া পৰিৱেশ আপুনি দেখুৱাই যাওক আৰু সঁচাকৈ জনসমুদ্ৰত এতিয়া মাথো চৌদিশে কাৰণ আপোনাৰো আপোন শিল্পীজনক শেষবাৰৰ বাবে চাবলৈ একাজলি অশ্ৰু অঞ্জলি যাচিবলৈ শত সহস্ৰজন এতিয়া আহিছে সৰুসজাইলৈ